মানে চেম ছোৱালী আছিলোঁ গাইছ, মই চেম ছোৱালী, একদম ছোৱালী নিচিনা কাম কৰিছিলোঁ। তুমি বেলেগ ছোৱালীৰ লগত চেনি কিয় খাই থকা, চেনি খা আহি যায় অট'মেটিকেলি। এতিয়া মানে চব ৰিলেশ্যনশ্বিপত কাজিয়া হ'বই, চ' এইটো কৰি লাভ নাই। প্ৰথমতে সকলোকে ৰঙালী বিহু বা বহাগ বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। হয় নমস্কাৰ, মই নয়ন আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল, মানে আপোনালোকৰ ইউটিউব চেনেল অল ক্লিয়াৰ ব্লগ। চ' বলক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আজি ভিডিঅ'টো হ'ল যে মই সিদিনাখন এখন Q&A পাতিছিলোঁ, চ' বহুত কুৱেশ্যন সুধিছে মোক আপোনালোকে, চ' তাৰ বাবে ধন্যবাদ। আজি মই আপোনালোকৰ এনচাৰবোৰ কৈ দিম, চ' চাই থাকক ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ। মানে আপোনালোকে যিবোৰ কুৱেশ্যন মোক কৈছিলে তাৰে এনচাৰবোৰ মই সকলোকে কৈ দিম। কোনটো একাউণ্টৰ পৰা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিলে মই একাউণ্টৰ নাম মেনশ্যন কৰি দিম, চ' আপোনালোকে শুনি যাব। চ' ফাৰ্ষ্ট কুৱেশ্যন আহিছে মোক নৱদাস তৰফৰ পৰা, নৱদাস 4448। চ' নৱদাসৰ কুৱেশ্যনটো হ'ল, অ' ভাই দুখীয়া হ'লে ভাল নে মানুহ ধনী হ'লে ভাল? মানে নৱদাসে বহুত ধুনীয়া কুৱেশ্যন সুধিছে, দুখীয়া হ'লে ভাল নে মানুহ ধনী হ'লে ভাল? চাওক, দুখীয়া হ'লেও ভাল, ধনী হ'লেও ভাল। খালি ধনী হ'লে কি মানে টকা পইচা বহুত হ'ব, দুখীয়া খালি টকা পইচাটো কম হ'ব। কিন্তু আপোনালোকে সকলো ধনী মানুহ এনেকুৱা নহয়, মই সকলোকে কোৱা নাই, কোনো যাতে ভুল ভাবি নলয়। কিছুমান ধনী মানুহৰ ঘৰত গ'লে আপোনাক মানে ভালকৈ শুশ্ৰূষা নকৰিব, মানে ক'ব গ'লে চাহ একাপ দিলেও খালি চাহ খুৱাব আপোনাক। দুখীয়া ঘৰত আপুনি আহিব, তাত আপোনাক মানে শুশ্ৰূষা বেছি পাব, মানুহৰ মৰম আদৰ সকলো ধৰণৰ পাব। চ' এইটো কুৱেশ্যন মই ভালকৈ এনচাৰটো ভালকৈ দিব নোৱাৰিম ভাই, কিন্তু তুমি মোক একদম মানে ধুনীয়া কুৱেশ্যন সুধিছা, ত' তাৰ কাৰণে থেংক ইউ। নেক্সট কুৱেশ্যন আহিছে ডিফেন্স লাভাৰ বইজ, ডিফেন্স লাভাৰ বইজৰ তৰফৰ পৰা আহিছে, ব্ৰ' ভিডিঅ'বোৰ কি এপছত এডিট কৰা আৰু কি কেমেৰা দি ভিডিঅ' শ্বৰ্ট ফিল্মবোৰ কৰা জনাবাচোন। মোক সুধিছে ব্ৰ' তুমি কি এপছত ভিডিঅ' এডিট কৰা। আচলতে আমি কি এপছত ভিডিঅ' এডিট কৰোঁ সেই এপছটোৰ নাম তোমালোকক মই কৈ দিব নোৱাৰোঁ। তুমি মোক প্ৰাইভেটকৈ মেছেজ দিবা, মই তোমাক কৈ দিম। আৰু আমি DSLR ইউজ নকৰোঁ শ্বৰ্ট ফিল্ম কৰিলে, আমি মোবাইল দিয়ে কাম চলাই দিওঁ। থেংক ইউ ডিফেন্স লাভাৰ বয়। নেক্সট থাৰ্ড কুৱেশ্যন আছে বৈনী ক্ৰিয়েশ্যন, 1K কংগ্ৰেচুলেশ্যন বুলি দিছে, চ' থেংক ইউ। হয়, মোৰ 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গৈছে, চ' আপোনালোকে বহুত মৰম দি পেলাই 1K ছাবস্ক্ৰাইবাৰ কৰি দিছে, তাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। 4 নম্বৰতে আছে PK এণ্টাৰটেইনমেণ্ট, তোমাৰ কেমেৰামেন কোন? আচলতে তোমাৰ কেমেৰামেন কোন মানে যোনে কমেণ্টটো দিছে আগতে সিয়ে মোৰ কেমেৰামেন আছিলে, এতিয়া বাৰু মোৰ কেমেৰামেন বেলেগ, ভাস্কৰ বুলি কয়। চ' থেংক ইউ PK এণ্টাৰটেইনমেণ্ট। নেক্সট আছে সোণ কাৰ্টুন, সোণ কাৰ্টুন তৰফৰ পৰা আহিছে, তুমি কিয় ইমান মিছা কথা কোৱা দেখা বুলি দিছে। চ' মানে মিছা কথা কিয় কওঁ মানে এইবিলাক প্ৰাইভেট মেছেজ দিবা, তোমাক কৈ দিম, ঠিক আছে। নেক্সট আহিছে আব্দুল হান্নান, চিয়ালিত লগ পাম ক'ত আছা? আচলতে মই চিয়ালিতে ঘৰত আছোঁ, কেতিয়াবা লগ পাম দিয়া। নেক্সট আহিছে আছামিজ ফ্ৰী ফায়াৰ গেমিঙৰ তৰফৰ পৰা, শ্বৰ্ট ফিল্মৰ ছোৱালীজনী ক'ৰ হয় আৰু কোন হয় তাই তোমাৰ? আচলতে শ্বৰ্ট ফিল্মৰ ছোৱালীজনী মোৰ গাঁৱৰে হয় আৰু সম্বন্ধত তেওঁ মোৰ বা হয়। থেংক ইউ আছামিজ ফ্ৰী ফায়াৰ বয়, চৰি গেমিং। তাৰপিছত আহিছে নগেন ডেকা, নগেন ডেকাৰ তৰফৰ পৰা বহুত 3-4টামান কুৱেশ্যন একেলগে আহিছে। তোমাৰ লাইফত এজনী আছে, তোমাৰ লাইফত এজনী আছে, তথাপিতো তুমি বেলেগ ছোৱালীৰ লগত চেনি কিয় খাই থকা? আচলতে এইটো মই ক'ব নোৱাৰোঁ, কিয় চেনি খা আহি যায় অট'মেটিকেলি। থেংক ইউ। আৰু দিছে নগেন ডেকাই দিছে, তুমি তোমাৰ লাইফত থকা জনীৰ লগত কিয় কাজিয়া কৰা? কাজিয়া মানে চব ৰিলেশ্যনশ্বিপত কাজিয়া হ'বই, চ' এইটো কৈ লাভ নাই। নেক্সট, তুমি বেলেগ ছোৱালীক ভাল পোৱাটো কমাবা, তুমি সঁচা কথা কোৱা, এতিয়ালৈকে কিমানজনী ছোৱালী ভাল পাই আছা? মই একদম সঁচা কথা কৈছোঁ, মোৰ এক্স নাই। চ' এনচাৰটো ভালকৈ পাম বুলি আশা থাকিল, চ' এনচাৰটো দি দিছোঁ, চ' থেংক ইউ নগেন ডেকা। নেক্সট আছে হেপী ফিচিং ৰ'ডৰ পৰা আহিছে, নয়ন ক্লাছ 5ৰ ফ্ৰেণ্ডক পাহৰি গ'লা নেকি? আৰে ভাই কিয় পাহৰিম, তোমাৰ বাৰু ফটো এখন মোক চেণ্ড কৰি দিবা, তেতিয়া মনত পৰিব চাগে, তোমাৰ একাউণ্ট চাইটো মই তোমাক চিনি পাব নোৱাৰোঁ। নেক্সট আহিছে নিৰ্মলা তৰফৰ পৰা, নিৰ্মলাই দিছে বিয়া কেতিয়া পাতিবা? বাপ কো ভেজ, তেৰে বস কি বাত নেহি। আচলতে মোৰ বয়সে হোৱা নাই, বিয়া কেতিয়া পাতিমে গাইছ, কি কুৱেশ্যন সুধি দিয়ে মানে জাগাত দি দিয়ে পুৰা। চ' স্কুলত এতিয়া চিনি খোৱা নে বাদ দিলা বুলি দিছে, চ' স্কুলত চিনি খোৱা বাদ দিলোঁ বাৰু, চ' থেংক ইউ নিৰ্মলা। তাৰপিছত আহিছে হাইড্ৰা গেমিঙৰ পৰা আহিছে, তোমাৰ শ্বৰ্ট ফিল্ম চাই বহুত ভাল লাগে, চ' থেংক ইউ। শ্বৰ্ট ফিল্মবোৰ কৰোঁতে কিমান টকা খৰচ হয় এখনত? আচলতে মোৰ এখন শ্বৰ্ট ফিল্ম কৰিলে 5,000 3,000 শ্বৰ্ট ফিল্মখনৰ লগত কথা হয়, শ্বৰ্ট ফিল্মখন কিমান লং মানে হয় সেইখনৰ লগত মানে ডিপেণ্ড কৰি পেলাই মানে টকাটো মোৰ খৰচ হয়। নেক্সট আছে মীনাক্ষী দেৱী তৰফৰ পৰা, শুনিব পাইছোঁ বোলে তুমি তোমাৰ GF ৰ লগত বহুত কাজিয়া কৰি থাকা। আচলতে মই কৈছোঁ সকলো ৰিলেশ্যনশ্বিপত কাজিয়া থাকিবই সৰু সুৰা,
চ' থেংক ইউ ৰিপ্লাইটো দিবা বুলি আশা থাকিল। চ' থেংক ইউ মীনাক্ষী দেৱী, ৰিপ্লাইটো দিছোঁ বাৰু। নেক্সট আছে আছামিজ ফ্ৰী ফায়াৰ গেমিং তৰফৰ পৰা মমিৰ লগত, এইটো আগতে এবাৰ দিছিলে ফ্ৰী ফায়াৰ গেমিঙৰ পৰা আৰু এটা দিছে। মমিৰ লগত কিয় কাজিয়া কৰি থাকা, তাৰ বাদে আৰু তোমাৰ কেইটা জিএফ আছে? আচলতে মোৰ এজনী আছে জিএফ, আৰু কৈছে মই অলৰেডি ৰিলেশ্যনশ্বিপত মানে থাকিলে কাজিয়া হ'ব এইটো। চ' আৰু এজন দিছে মৃদুলৰ পৰা দিছে, তোমাৰ গাৰ্লফ্ৰেণ্ডজনী বহুত ধুনীয়া দেই, তোমাৰ গাৰ্লফ্ৰেণ্ডৰ ঘৰ ক'ত প্লিজ ৰিপ্লাই মি। থেংক ইউ, মোৰ গাৰ্লফ্ৰেণ্ডৰ ঘৰ হ'ল মৰিগাঁও জিলাত। চ' থেংক ইউ মৃদুল। তাৰপিছতে আহিছে মিষ্টাৰ দেৱৰাজ, মই তামোলপুৰৰ পৰা চাই আছোঁ দা। চ' থেংক ইউ, আপোনালোকে বহুত ভাল কুৱেশ্যনে সুধিলে, বাকী কিছুমানে বহুত জাগাত কুৱেশ্যন সুধি দিছে। চ' ভালকৈ এনচাৰ দিব পৰা নাই তাৰ। চ' থেংক ইউ যিমানখিনি কুৱেশ্যন আপোনালোকে মোক দিলে। চ' এতিয়া মোৰ আছে ফেচবুকৰ কুৱেশ্যনখিনি মই আপোনালোকক ইয়াতে দি দিছোঁ। চ' ফেচবুকৰ কুৱেশ্যনখিনি মই ফেচবুকত কি কুৱেশ্যন আহিছিল মই আপোনালোকক কৈ পেলাই আপোনালোকক মই এনচাৰখিনি দি আছোঁ। চ' এইবাৰ আপোনালোকক মই ফেচবুকৰ কুৱেশ্যনখিনি লৈ পেলাই ফেচবুকত এনচাৰখিনি দি আছোঁ। চ' এইটো মানে আপোনালোকে ফেচবুকৰ ফ্ৰেণ্ডে যোনে মোৰ ভিডিঅ'টো চাই আছে, চ' সকলোৱে মানে স্কিপ নকৰাকৈ চাওক, একদম সকলোৰে কুৱেশ্যন পিক কৰিছোঁ। চ' ফাৰ্ষ্ট কুৱেশ্যন হ'ল অভিমানী মন তৰফৰ পৰা আহিছে, তুমি ইমান ঘূৰি ফুৰা কিয়, ঘৰত অলপো কাম নকৰা যে কিয়? ঘূৰি ফুৰা মানে এইবিলাক মোৰ শ্বৰ্ট ফিল্মৰ কাম থাকে, শ্বৰ্ট ফিল্ম শ্বুটিং, কেতিয়াবা ফটোশ্বুট থাকে। চ' এনেকৈ ঘূৰি ফুৰোঁতে মোৰ দিনটো গুচি যায়। ঘৰত অলপো কাম নকৰা মানে কি, আগতেতো কৰিছিলোঁ মই, আগতে একদম মানে চেম ছোৱালী আছিলোঁ গাইছ, মই চেম ছোৱালী আজিকালি মানে শ্বুটিং কৰাৰ পৰা ইউটিউব ষ্টাৰ্ট কৰাৰ পৰা মানে সকলো বাদ দিছোঁ কাম চাম মানে। চ' কৃষ্ণা দেৱীৰ পৰা আহিছে, তোমাৰ জিএফজনী ঘৰ ক'ত আৰু তুমি শ্বৰ্ট ফিল্ম দিয়া নাই কিয়? মোৰ জিএফজনী ঘৰ মৰিগাঁৱত, আৰু মই শ্বৰ্ট ফিল্ম দিয়া নাই কাৰণ মোৰ এক্সাম চলি আছিলে ফাৰ্ষ্ট ইয়াৰৰ, আৰু বাকী মোৰ অলপ বেলেগ এক্সট্ৰা প্ৰাইভেট কামো আছিলে। চ' যাৰ কাৰণে মই শ্বৰ্ট ফিল্ম দিব পৰা নাই। নতুনকৈ আহি আছে বাৰু, আপোনালোকে চাব নতুন শ্বৰ্ট ফিল্ম, একদম মজা। এইবাৰ কি আহি আছে ৰ'ব, কি আছিল শ্বৰ্ট ফিল্মখনৰ নাম, মমতাৰ পিছত আহি আছে ৰাধাকৃষ্ণৰ পিছত আহি আছে সময় ৰৈ যা। 3খন শ্বৰ্ট ফিল্ম গাইছে, একেলগে শ্বুটিং কৰিম, একেলগে আপলোড কৰিম, একদম মানে চাবলৈ নাপাহৰিব, আৰু চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। 3খন শ্বৰ্ট ফিল্ম আহি আছে। নেক্সট কুৱেশ্যন আছে দীপাংকৰ পোৱালি, মমিৰ লগত কাজিয়া কৰি থাকা আৰু তোমাৰ বেলেগ জিএফ আছে নেকি? হয়, মমিৰ লগত কাজিয়া কৰি থাকোঁ, সকলো ৰিলেশ্যনশ্বিপত কাজিয়া থাকেই, মই কৈছোঁ অলৰেডি। তোমাৰ বেলেগ জিএফ আছে নেকি? হয়, মোৰ বেলেগ জিএফ নাই, মোৰ এজনীয়ে হয়। চ' লাষ্ট কুৱেশ্যন ফেচবুকত একেটাই আহিছিল বাৰু। চ' থেংক ইউ সকলোকে। চ' যদি এই ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, কাষৰ বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আমাৰ নতুন আপকামিং শ্বৰ্ট ফিল্মবোৰ পাই থাকে, বা আপকামিং এনেকুৱা ধৰণৰ Q&A আকৌ পাতিম মই 2K ছাবস্ক্ৰাইবাৰত পাতিম। চ' আজিৰ কাৰণে বাই বাই।